নমস্কাৰ মুন্না কিচেন ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো কুশলে আছে। এতিয়া হৈছে জলফাই বতৰ আৰু মই আজি লৈ আহিছো জলফাই এটা আচাৰৰ ৰেচিপি। একদম সাধাৰণ ৰেচিপি হয়, আমি সকলোৱে জানো। তথাপিতো মই ভাবিলো যে এবাৰ জলফাইটো কোনো ধৰণৰ বেছি মছলা নিদিয়াকৈ বনাম আৰু সেইটোৱে মই আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিলোঁ। আমিতো মছলা দি পেলাই বনাওঁ আৰু মোৰ চেনেলত আচাৰৰ কেইটামান ৰেচিপি আছে আৰু এইবাৰ মই এটা জলফাই একদম সাধাৰণ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে এবাৰ চাব আৰু মোৰ নিচিনাকৈ মোৰ পদ্ধতিৰে এবাৰ এনেকৈ বনাই চাবচোন আৰু বনাই কেনেকুৱা পালে মোক কমেণ্ট কৰি পেলাই জনাব। ইয়াত মই আধা কেজিতকৈ অকণমান বেছি জলফাই লৈ লৈছোঁ। আপোনালোকে নিজৰ হিচাপত জলফাইখিনি লৈ ল'ব পাৰিব কিমানখিনি আপোনালোকে আচাৰ বনায়। আৰু এই জলফাই ঠাৰিবিলাক ভালদৰে গুচাই ল'লোঁ। তাৰপাছত এইখিনি মই চৰিয়া এটাত পানী লৈ ভালদৰে ধুই লৈছোঁ। আনপিনে কেৰাহী এখন পাতি দিছোঁ আৰু তাত মই অকণমান পানী বহাই দিছোঁ। পানীখিনি গৰম হোৱাৰ পাছত মই জলফাইখিনি দি দিম। এইবাৰ মই জলফাইখিনি গোটা আচাৰ বনাম। আগতে মই কেতিয়াবা পিটিকা কৰি বনাইছোঁ আৰু কেতিয়াবা সৰু সৰুকৈ কাটি পেলাইও বনাইছোঁ। এইবাৰ ভাবিছোঁ মই গোটা জলফাই আচাৰ বনাম আৰু গোটা জলফাই আচাৰটো খাবলৈ ভালো লাগে। আমি সৰুৰ পৰা দেখি আহিছোঁ মায়ে বিভিন্ন ধৰণৰ আচাৰ বনায়। আমৰ মিঠা টেঙা জ্বলা, জলফাইৰ মিঠা টেঙা জ্বলা, বগৰীৰো মিঠা টেঙা জ্বলা, আমৰাৰ আচাৰ, আমলখিৰ আচাৰ, বিভিন্ন ধৰণৰ আচাৰ বনায়। আৰু এয়া মোৰ জলফাইখিনি প্ৰায় সিজি গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু এতিয়া ষ্টীলৰ চালনী এখনত মই এইখিনি নমাই ল'ম। এতিয়া এইখিনি মই পানীৰ পৰা উঠাই আছোঁ আৰু এইখিনি মই প্ৰায় 2 ঘণ্টামান সময় আকৌ ৰ'দত শুকুৱাই ল'ম যাতে পানীখিনি একেবাৰে শুকাই যায়। আৰু পানীখিনি থাকিলে আচলতে আচাৰবিলাক সোনকালে বেয়া হৈ যায়। 2 ঘণ্টা সময় মই ৰ'দত দিলোঁ আৰু পানীখিনি একেবাৰে শুকাই গৈছে, দেখিছেনে? এতিয়া এইখিনি মই কটাৰী দি অকণমান মই কাটি ল'ম যাতে মছলাখিনি ভিতৰত খুব ভালদৰে সোমাই যায়। দেখিছেনে? সেয়া কটাৰী দি অকণমান মই কাটি লৈছোঁ। ইয়াত মই নিমখ আৰু হালধি একেলগে মই দি দিছোঁ। নিমখ হালধি দিছোঁ আৰু অকণমান দি দিম মই কাশ্মীৰী লাল মিৰ্চ। কাশ্মীৰী লাল মিৰ্চটো দিলে সাধাৰণতে কালাৰটো বহুত বেছি ধুনীয়া হয় আৰু ইয়াত জলকীয়া নাই। আজি মই আপোনালোকক কৈছোঁৱেই যে মই একেবাৰে কম মছলা ব্যৱহাৰ কৰিম আৰু জলকীয়া নিদিওঁ, যিহেতুকে মোৰ জ্বলা আচাৰ এনেও আছে। আৰু এইখিনি খুব ভালদৰে সানি ল'লোঁ। তাৰপাছত মই কলপাত এখনত ৰ'দত মেলি দিছিলোঁ। সেই ভিডিঅ'টো মোৰ কৰা নহ'ল আৰু মাত্ৰ 2 দিন মই এইখিনি শুকাই লৈছোঁ। বহুত বেছি শুকোৱাৰ প্ৰয়োজন নাই। বহুত বেছি শুকালে আচলতে বেছি টান হৈ যায় আৰু খাবলৈও ভাল নালাগে। আনপিনে মই গেছৰ ওপৰত এখন কেৰাহী বহাই দিছোঁ। তাত অকণমান গোটা জিৰা, ধনিয়া, অকণমান আজৱাইন আৰু পাঁচফোৰণ দি দিছোঁ। এইখিনি এতিয়া মই আকৌ ভালদৰে ভাজি ল'ম। খুব ধুনীয়া এটা সুগন্ধ অহালৈকে ভাজি ল'ম। তাৰপাছত মিক্সাৰ গ্ৰাইণ্ডাৰত এটা মই ধুনীয়া পাউডাৰ বনাই ল'ম আৰু সেই কেৰাহীটোতেই মই দি দিছোঁ তেল অকণমান মই সৰহকৈ দিছোঁ। আচাৰত এনেই অকণমান তেল বেছিকৈ লাগে আৰু গোটা জলফাই আচাৰ যদি হয় তেনেহ'লে তেলটো অকণমান ওপৰত থকাকৈ দিব লাগে, তেতিয়াহ'লে আচাৰখিনি বহুত দিনলৈকে ভালে থাকে। আৰু তেলখিনি গৰম হোৱাৰ পাছত ইয়াত মই দি দিলোঁ জলফাইখিনি। এইখিনি অকণমান ভাজি ল'ম। আপোনালোকে কোনে এনেকৈ ভাজি পেলাই বনাই মোক এবাৰ কমেণ্ট কৰি জনাবচোন। বহুতে অৱশ্যে আচাৰখিনি বনাই পেলাই তেলটো গৰম কৰি ঠাণ্ডা হোৱাৰ পাছতহে দি দিয়ে আৰু এয়া হৈ গ'ল ভাজা। তাৰপাছত এইখিনি এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিলোঁ। তাত মই গুড়ি কৰি থোৱা এই পাউডাৰখিনিও দি দিলোঁ, মছলাৰ পাউডাৰখিনি। আৰু এতিয়া ভালদৰে মই লৰাই দিছোঁ আৰু একেবাৰে ঠাণ্ডা হোৱাৰ পাছত মই আপোনালোকক আকৌ দেখাম। এইখিনি একেবাৰে ঠাণ্ডা হ'বলৈকে থৈ দিম। এয়া ঠাণ্ডা হৈ গ'ল। এতিয়া এইখিনি মই বটলত ভৰাই থ'ম। আচাৰ থোৱা বটলটো আপোনালোকে ৰ'দত ভালদৰে শুকুৱাই ল'ব। আচাৰৰ বটলৰ ভিতৰত কেতিয়াও চামুচ নাৰাখিব আৰু আচাৰ উলিয়াওঁতে আপোনালোকে সদায় শুকান চামুচ ব্যৱহাৰ কৰিব, তেতিয়া আচাৰ বহুত দিনলৈকে ভালে থাকে। বহুতেই কোৱা শুনো আচাৰবিলাক বোলে সোনকালে বেয়া হৈ যায়, ভেঁকুৰি লাগে। এইকেইটা কথা মন কৰিলে আপোনালোকৰ আচাৰো বহুত দিনলৈকে ভালে থাকিব। আৰু ইয়াত মই জলকীয়া ব্যৱহাৰ কৰা নাই, যিহেতুকে মই জলকীয়া নাখাওঁ আৰু জলকীয়া দিয়া জলফাই আচাৰ মোৰ যোৱা বছৰ বনোৱা এতিয়াও আছে। আপোনালোকে যিমানখিনি খায় নিজৰ হিচাপত জলকীয়া দি ল'ব পাৰিব। এয়া দেখিছেনে? মই জলফাইখিনিৰ ওপৰলৈকে মই তেল দি দিছোঁ। আন এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আহিছোঁ। তেতিয়াহ'লে সকলোৱে ভালে থাকক। বাই বাই।